তান যুৱকৰা কৰি তান গিৰি তুলি নমস্কাৰ কৰি আপোনাক বিলৰ সৰ্বে আপুনি হে প্ৰভু জগন্নাথ নাম লোৱা আমাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত কপিল গগৈদেৱ আজি আমাৰ ৰাইজৰ মাজত উপস্থিত হৈছেহি। তেখেতে গত এই 4টা বছৰ ৰাজ্যসভা অতিবাহিত কৰি এই 5টা বছৰৰ ভিতৰতে তেখেতে আহি পিনি আমাৰ ৰাইজৰ ওচৰত এযোৰ গোৱাপান দণ্ডপাল চাহ বহন কৰি এই সেৱাভাগী লৈছে। এই সেৱাভাগী প্ৰভু ভগৱতই কোনো প্ৰমাণৰ ভাগি নকৰি নিয়ামতে ৰক্ষা কৰক। আগন্তুক সময়ত কিবা যদি তেখেতৰ ৰাহুকে টোপনি কৰক অসত্ৰৰ কিবা দুখ আছে আগপিছ বহা কথা সেইখিনি দুখৰ পৰা পূৰ্ণমতে পৰিণাম দি পিনি আগন্তুক বছৰটোত যাতে সেই প্ৰভু বিধানসভাৰ নিৰ্বাচন আছে সেই নিৰ্বাচনত জয়যুক্ত হ'বৰ কাৰণে মোৰ প্ৰভু ভগৱতই তেখেতক দয়া কৰক আৰু বলিষ্ঠ কণ্ঠৰে অসম বিধানসভাত মাত মাতিবৰ কাৰণে প্ৰভু ভগৱতই কৃপা কৰক। এই ভগৱন্তৰ শ্ৰীচৰণত ৰক্ষা কৰি তেখেতৰ গৃহৰ মাজেদি 4 কোটি জীৱ আছে সকলোকে নিৰাপদে ৰক্ষা কৰিব গুৰু হৰিয়ে আমি ভগৱন্তৰ শ্ৰীচৰণত কৰিছোঁ প্ৰাৰ্থনা। গুৰু হৰি